সোণাপুৰৰ কমাৰকুছিত মই বৰ্তমান উপস্থিত আছো। ইতিমধ্যে দৰ্শকসকলক অৱগত কৰাব বিচাৰিছো যে জুবিন দাৰ যিটো স্থানত সমাধি কৰা হৈছিল সেই জুবিন ক্ষেত্ৰত বাহিৰ ভাগত মই উপস্থিত আছো আৰু বাহিৰ ভাগত এটা বিশেষ দৃশ্যাংশ এই মুহূৰ্তত NKTV দৰ্শকসকলক দেখাব বিচাৰিছো। জুবিন দাৰ যিসমূহ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিসমূহ আপোনালোকে ইয়াতেই পাব। জুবিন দাৰ যিসমূহ গীত সেই গীতসমূহ আপোনালোকে ইয়াতেই পাব। জুবিন দাৰ যিসমূহ গীত সেই গীতসমূহ এনেসমূহ কিতাপৰ বিপণী বাহিৰ ভাগত অনা হৈছে আৰু পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ এই যিখন কিতাপ এই কিতাপখন ইয়াত উপলব্ধ হৈছে। সমান্তৰালকৈ জুবিন গাৰ্গৰ গীত আৰু জুবিন গাৰ্গৰ গান প্ৰতিখন তিনিখনকৈ কিতাপ ইয়াত আছে আৰু এইখন এখন জুবিন গাৰ্গৰ সৃষ্টি আৰু দৃষ্টি ডক্টৰ প্ৰাণেশ্বৰ নাথ এইসমূহ কিতাপ ইয়াত উপলব্ধ হৈছে। মই দৰ্শকসকলক দেখাইছোঁ এই মুহূৰ্তত সকলোৱে ক্ৰয় কৰিছে সেই পৰিৱেশটো দৰ্শকসকলক দেখাইছোঁ। অকণমানি ভাইটি এটাক দেখিছোঁ। সমান্তৰালকৈ আমি বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলক দেখিছোঁ। আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ইয়াত জুবিন দাৰ 4খনকৈ কিতাপ উপলব্ধ আপোনাৰ ইয়াত? হয়, মই পাণবজাৰৰ পৰা এইখিনি কিতাপ কালেকশ্যন কৰি আনিছোঁ। এইটো চন্দ্ৰপ্ৰকাশৰ পৰা ওলাইছিলে। জুবিন গাৰ্গৰ কপিল বৰঠাকুৰে লিখা জুবিন গাৰ্গৰ মানে পিতৃ দৃষ্টি জুবিন গাৰ্গ আৰু লগতে ML পাব্লিকেশ্যনৰ পৰা আনিছিলোঁ সৃষ্টি আৰু দৃষ্টি। পাঞ্চজন্য প্ৰকাশনৰ পৰা আনিছিলোঁ জুবিন গাৰ্গৰ গীত আৰু সংক্ষিপ্ত জীৱনী। ইয়াতে জীৱনীও আছে ধীৰাজ লহকৰে লিখা আৰু এইখন আছে জুবিন গাৰ্গৰ গান, মানে একেবাৰে কম মূল্যৰ গান। এইখন 50 টকাতে পাইছে, এইখন পাইছে 110 টকাত, এইখন পাইছে 200 টকাত আৰু এইখন পাইছে 180 টকাত। মানে গ্ৰাহকৰ অলপ সুবিধা হোৱাকৈ জুবিন গাৰ্গৰ বিষয়ে যিহেতু সকলোৰে এটা আত্মাত জুবিন গাৰ্গ আছে, তাৰ জুবিন গাৰ্গৰ বিষয়েও যাতে অলপ জানিব পাৰে তাৰ কাৰণে আমি জীৱনীখিনিও সংগ্ৰহ কৰিছোঁ, লগতে গানখিনিও সংগ্ৰহ কৰিছোঁ যাতে জুবিন প্ৰেমী সকলোৱে এখন কিতাপ অন্তত লগত ৰাখিব পাৰে। সেইকাৰণে মই অলপ সুলভ মূল্যত দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মই এইসমূহ কালেকশ্যন এতিয়া অকণমান কমিও গৈছে কিতাপসমূহ। মই আনিছিলোঁ ৰাতিপুৱা যিমানখিনি আনিছিলোঁ প্ৰায় আধা অংশ শেষেই হ'ল। সদায় মই প্ৰায় 200 কিতাপ আনো আৰু 5টামান বজালৈকে গোটেইখিনি কিতাপ আদায় হৈ যায়। গোটেই কিতাপ পঢ়াৰ আগ্ৰহ সকলোৰে আছে, কিন্তু সকলোৱেতো পইচা ইমান লৈও নাহে, কিতাপ পাম বুলি আশা কৰি নাহে। যিখিনি আহিছে কিতাপখন দেখিয়ে লৈ লৈছে আৰু বেলেগ বেলেগ কিতাপ বিচাৰিছে, কিন্তু সেইটো কিতাপ মই এতিয়ালৈকে বজাৰত পোৱা নাই। কোন শ্ৰেণীত পঢ়ি আছা তুমি? মই ক্লাছ 7। জুবিন দাৰ কিতাপ চাইছা? লোৱা হ'ব? মই এইখনে ল'ম। জুবিনৰ গান? তোমাৰ ঘৰ? মোৰ ঘৰ মৰংগাবাৰী। আহিছা তুমি জুবিন দাৰ সমাধি? সকলোৱে এনেদৰে সেই পৰিৱেশটো দৰ্শকসকলক দেখাব বিচাৰিছোঁ। এই 4খনকৈ জুবিন দাৰ কিতাপ ইয়াত উপলব্ধ হৈছে। সকলোৱে এই কিতাপসমূহ ক্ৰয় কৰিবৰ কাৰণে সকলোৱে আহিছে আৰু জুবিন দাৰ কমাৰকুছিৰ যি জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰৰ বাহিৰ ভাগত এনে এখন কিতাপৰ বিপণী দিয়া হৈছে আৰু সেই অস্থায়ী বিপণীতেই সকলোৱে এইসমূহ কিতাপ ক্ৰয় কৰিছে। জুবিন দাৰ এইসমূহ কিতাপ আপোনালোকেও ক্ৰয় কৰিছে? হয় 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 হয়, লৈ আছোঁ এয়া আৰু ল'ম। চাওঁ কি কি গান আছে, ইয়াতে বহুত গান আছে, ল'ব লাগিব। চাই আছোঁ, জাষ্ট আহিছোঁ এতিয়া আমি। ধন্যবাদ জনাইছোঁ। এয়া জুবিন দাৰ যিসমূহ গীত যিসমূহ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিসমূহ ধৰি ৰখাৰ স্বাৰ্থত যিসমূহ কিতাপ আছিল সেই কিতাপসমূহ এতিয়া আপোনালোকে পাণবজাৰলৈ বা অন্য স্থানলৈ যাব নালাগে। আপোনালোক যদি জুবিন দাৰ কমাৰকুছি জুবিন ক্ষেত্ৰলৈ আহে সোণাপুৰৰ এই স্থানতেই আপোনালোকে এইসমূহ কিতাপ আপোনালোকে ক্ৰয় কৰিব পাৰিব। ভিডিঅ' জাৰ্নেলিষ্ট হীৰকজ্যোতি কলিতাৰ সৈতে সোণাপুৰৰ পৰা মই কল্পজিৎ শইকীয়া আৰু মোৰ সতীৰ্থ সাংবাদিক চন্দন মালাকাৰ সৈতে NKTV+।